৭৬ বছৰ হয়, যোৱা বছৰ ৭৫ আছিল, এইবাৰ ৭৬ বছৰ ধৰি আৰম্ভ হৈছে। ৰাইজৰ একদম বিপুল সঁহাৰি, লগতে আমাৰ গাঁওবাসী ৰাইজৰো বিৰাট তাৰমানে এটা আকাংক্ষিত তাৰমানে অনুষ্ঠান এটা। আৰু এই অনুষ্ঠানটো কৰাৰ বিনিময়ত আমাৰ এই অঞ্চলত আমি সৰুৰ পৰা যিটো দেখা পাইছোঁ, সেইটোৰ কাৰণে প্ৰাকৃতিক দুৰ্যোগৰ যিবোৰ অপায় অমংগল আছে সেইবিলাকৰ পৰা তাৰমানে আমি অলপ হাত সাৰি আছোঁ। এইটো আপোনালোকেও গম পায়, ২-৩ কেইদিনমান আগতো বহুত বাতাহ বৰষুণ হৈছে, কিন্তু আমাৰ গাঁৱত একোৱে হোৱা নাই, বা আমাৰ গাঁওখনত ওচৰে পাজৰে হৈ যায়, বহুত বছৰৰ পৰা এইটো হৈ আছে। আৰু আমি যেতিয়া সৰু এই চৰক পূজাৰ লগত জড়িত হৈ আছিলোঁ সৰুতে, তেতিয়া আমাৰ এতিয়া সন্যাসী একজন আছিল, নামটো কি আছিল পাহৰিলোঁ। এই যিটো নেকি আমাৰ যোৱাকালি তাৰমানে এটা শ্মশান পূজা হয়। শ্মশান পূজাৰ দিনা যিটো নেকি মানুহ আমি 4জন মানুহ চাৰিওফালে পঠায় গা চা দি পেলাই, সেই মানুহটো যিমান দূৰলৈকে যায় তাৰমানে ৰাতি, সিমান দূৰলৈকে অপায় অমংগল নহয় বুলি তাৰমানে প্ৰাকৃতিক দুৰ্যোগৰ অপায় অমংগল যিবিলাক আছে সেইবিলাকৰ পৰা হাত সাৰি থাকিব পাৰোঁ। আৰু আমি তেতিয়াৰ পৰা আজিলৈকে তাৰমানে আমাৰ মূৰমেলা এই অঞ্চলত যোনখিনি তাৰমানে এই মানুহখিনি যোনখিনি জাগাক লৈকে যায়, সেই জাগাক লৈকে তাৰমানে আজিলৈকে প্ৰাকৃতিক দুৰ্যোগত যিখিনি আমি আমাৰ জনসাধাৰণে ভোগে, সেই ভোগনীটো আমি পোৱা নাই। আমাৰ এটা বিৰাট বিশ্বাস আছে, আৰু আমাৰ এই অঞ্চলৰ ৰাইজৰো বিশ্বাস যে অন্ততঃ এই মহাদেৱৰ পূজা কৰাৰ কাৰণে কি জানা, এই অপমংগলৰ পৰা হাত সাৰি আছোঁ। অৰ্থ হ'ল এইটো হ'ল আমাৰ শিৱ পূজা। আৰু শিৱৰ যিবিলাক হয়তো আমি ধ্যান, গায়ত্ৰী এইবিলাক, এই যে আজি বৰশী পিন্ধা বা জুইৰ প্ৰতি খোজ কাঢ়ো বা কিবা কৰোঁ, এইটো মানুহৰ বা মোৰ বা আপোনাৰ একো ক্ষমতা নাই। তেখেতৰ কিবা এটা শক্তি আছে। আমি তেখেতকে ধ্যান বা গায়ত্ৰী এইবিলাক জপ কৰি তেওঁৰ নামত মানে প্ৰাৰ্থনা কৰি তাৰ পাছতে আমি হয়তো এইবিলাকত ভৰিটো দিওঁ। আৰু তেখেতে আমাৰ কামটো কেনেকে কৰি লৈ যায়, কি কৰে, আমি একো অনুভৱ কৰিও মানে নাপাওঁ। আজি এই বৰশীটো আমি ভাবা নাই যে এই বৰশীটো এনেকে হ'ব এইটো কোনোদিনে ভাবা নাই। কিন্তু তেখেতে যেনেকে কৰে, তেখেতৰ নাম লৈ আমি যেনেকে কৰোঁ, আমাৰ আজিলৈকে ৭৬ বছৰ যি হ'ল আমাৰ ককা দেউতাৰ পৰা, আৰু এইটো আমাৰ হয়তো পূৰ্বপুৰুষৰ বংশগত এটা পূজা। আমাৰ এই পূজাখিনি কৰাৰ পৰা আমাৰ বহুতখিনি এখেতে কৈয়ে গৈছে আগতে, কিন্তু আমাৰ বহুত ফালৰ পৰা, খালি এইটোৰ পৰা নহয়, আজি বহুত ফালৰ পৰা আমি এনেকুৱা সহায় সহযোগ বা দুৰ্যোগৰ পৰা বহুত শান্তিত আমি বসবাস কৰোঁ। যিমান আন্দোলনে হওক আমাৰ অসমত, কিন্তু আমাৰ এইখিনি জেগাত যিকোনো আন্দোলন আমাৰ ইয়াত হোৱা নাই, আজিলৈকে হোৱা নাই। চব জাতি জনজাতি যিমান যি আছে, আমি চবে ভাই বা ভাই ভনী মাতৃ হিচাপে এনেকে চলি আছোঁ। সেইকাৰণে আমাৰ এই পূজাৰ প্ৰতি বিৰাট বিশ্বাস আৰু ভক্তি শ্ৰদ্ধাৰে আমি এই পূজাখন কৰি থাকোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।